গুড আফটাৰনুন আৰু কমেণ্ট কৰি আছিলে যে মই ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিং কৰি আছোঁ, তো ৰিগত এপ্লাই কৰিব পাৰিম নাই বুলি প্ৰশ্ন কৰি আছিলে বা কমেণ্ট কৰি আছিলে। তো তেওঁলোকক কওঁ যে মই তেওঁলোকক যে তুমি যদি ডিলিঙত কাম কৰিম বুলি ভাবিছে, যদি মেকানিকেল ইঞ্জিনিয়াৰিং মানে মেকানিকত বিভাগত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদি এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ গোটাবৰ কাৰণে কোনোবা এটা ৰিগত আপুনি ট্ৰেইনিং কৰিব লাগিব, কাৰণ কামবিলাক শিকিব লাগিব, নহয় জানো? তো প্ৰথমতে ট্ৰেইনিং কৰি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ মেলি ৰিগবিলাকত এপ্লাই কৰক। আৰু যিসকলে ড্ৰিলিঙত কাম কৰিম বুলি ভাবিছে, তো তেওঁলোকে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ যদি ডিপ্ল'মা আছে, তো তেওঁলোকে ট্ৰেইনি এডিত এপ্লাই কৰিব সুবিধা হ'ব। কাৰণ ট্ৰেইনি এডি এপ্লাই কৰিলে আপুনি ট্ৰেইনিং এডিৰ পৰা ডাইৰেক্ট এডি হ'ব পাৰিব। যদিহে আপুনি ৰষ্টবৰ্ড হয়, তেতিয়া ৰষ্টবৰ্ড, ফ্ল'ৰমেন, ডেৰিকমেন এনেকৈ এখাপে আহিব লাগিব। যদিহে ডিপ্ল'মা আছে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ট্ৰেইনি এডিক এপ্লাই কৰক, এডি হৈ যাব। গতিকে মোৰ ফালৰ পৰা ছাজেশ্যন এইটোৱেই, যদিহে আপুনি ড্ৰিলিং ছাইডত আহিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ট্ৰেইনি এডি হিচাপে ৰিগত জইন কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ লাভ বেছি হ'ব। যদি ৰষ্টবৰ্ড হয়, তেতিয়া অলপ কষ্ট হ'ব, একো এখাপে যাব লাগিব। তো সেইটো কথা। ধন্যবাদ। জয় অসম।